নমস্কাৰ নতুন এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅত আমি পঢ়িম লাভ লোকচান তোমালোকৰ যি ক্লাছ 6 ৰ নবোদয় এন্ট্ৰান্স এক্সাম হ'ব এই এক্সামত প্ৰতি বছৰে লাভ লোকচানৰ ওপৰত প্ৰায় তিনিটা কোৱেশ্চন আহে গতিকে এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় লগতে এই ভিডিঅটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যি সকল ছাত্ৰ ছাত্ৰী একেবাৰে নতুনকৈ লাভ লোকচান পঢ়িব তেওঁলোকে এই ভিডিঅটো চোৱাৰ পিছত লাভ লোকচানৰ পৰা যি প্ৰশ্নই নাহক সেই গোটেইখিনি নিজে সলভ কৰিব পাৰিব আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে আগতে লাভ লোকচান পঢ়িছে লাভ লোকচানৰ ওপৰত কিবা এটা আইডিয়া আছে সো তেওঁলোকৰ যদি কিবা ডাউট থাকে এই ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ পিছত এই গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব গতিকে মাত্ৰ ভিডিঅটো শেষলৈকে চাবা অকনো স্কিপ নকৰাকৈ আৰু তুমি যদি চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যেটো বেল আইকন থাকে এটো প্ৰেছ কৰি থবা যাতে নবোদয় বিদ্যালয় সম্পৰ্কীয় ভিডিঅবোৰ সময়মতে পাব পাৰা ঠিক আছে আমি ভিডিঅটো আৰম্ভ কৰি দিছো এতিয়া চোৱা যেটো আমাৰ লাভ আৰু লোকচান আছে সো লাভ আৰু লোকচানটো দুটা শব্দৰ মাজতে সোমাই আছে এটা হল কিনা দাম এটা হল বেচা দাম সো যিকোনো বস্তু কিনা বেচা কৰাৰ পিছত আমাৰ লাভ হৈছে নে লোকচান হৈছে জানিবলৈ হলে কিনা দাম আৰু বেচা দাম এই দুইটা আমি জানিবই লাগিব আৰু উলিয়াই লবই লাগিব সো কিনা দামক ইংৰাজীত কোৱা হয় কষ্ট প্ৰাইস কি বুলি কোৱা হয় কষ্ট প্ৰাইস ইংৰাজীত জানিবই লাগিব নেকি ইংৰাজী জানিবই লাগিব বুলি কথা নাই কিন্তু জানি থলে বেছি ভাল হয় আৰু আমি যেটো প্ৰশ্ন ডিসকাস কৰিম এই প্ৰশ্নবোৰত কষ্ট প্ৰাইস বুলি লিখিম কিনা দাম বুলি লিখি নাথাকো আৰু কষ্ট প্ৰাইস বুলি নিলিখো সিপি বুলি লিখিম কি বুলি লিখিম সিপি সি মানে কষ্ট পি মানে প্ৰাইস ঠিক তেনেকৈ বেচা দামক কোৱা হয় সেলিং প্ৰাইস কি বুলি কোৱা হয় সেলিং প্ৰাইস কি বুলি কোৱা হয় সেলিং প্ৰাইস আৰু ইয়াক আমি শৰ্টকে লিখিম এসপি ওকে এটা তুমি নিজকে দোকানী বুলি ভাবি লবা ঠিক আছে সো তুমি তোমাৰ এখন দোকান আছে আৰু দোকানখনৰ কাৰণে এটা বস্তু কিনি আনিছা আৰু বস্তুটোৰ দাম হল 10 টকা কিমান হল 10 টকা আৰু তুমি বিক্ৰী কৰি দিলা এটো 12 টকাত কিমানত বিক্ৰী কৰি দিলা 12 টকাত সো তোমাৰ বেচা দামটো বেছি হৈ গল সেলিং প্ৰাইসটো বেছি হৈ গল অৰ্থাৎ তোমাৰ কি হৈছে লাভ হৈছে বেচা দাম যেতিয়া বেছি হয় তেতিয়া আমাৰ কি হ'ব লাভ হ'ব কিমান লাভ হৈছে অৰ্থাৎ কিমান বেছি হল 2 টকা এটা বেছি হল অৰ্থাৎ এই 2 টকাটো আমাৰ কি হয় লাভ হয় আৰু এই 2 টকাটো কেনেকৈ পাব পাৰো এই যেটো 12 আছে এই 12 ৰ পৰা 10 টো বিয়োগ কৰিলে 2 টো আমি পাব পাৰো অৰ্থাৎ এই 12 টো কি আছিল বেচা দাম আৰু এই 10 টো কি আছিল কিনা দাম অৰ্থাৎ বেচা দামৰ পৰা কিনা দাম মই যদি বিয়োগ কৰো তেতিয়া আমি কি পাব পাৰিম লাভ পাব পাৰিম সো লাভ ইজ ইকুৱেল টু লাভ লিৱাৰ আমাৰ যেটো ফৰ্মুলা এটো হ'ব আমাৰ সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস আকৌ এবাৰ আৰু এটা আমি সিচুৱেশন লৈ আহো সো এটা বস্তু তুমি 10 টকাত কিনি আনিলা আৰু 8 টকাত কি কৰিলা বিক্ৰী কৰিলা এতিয়া তোমাৰ বেচা দামটো কি হৈ গল কমি গল অৰ্থাৎ কমি যোৱাৰ লগে লগে তোমাৰ কি হৈ যাব লোকচান হৈ যাব কিমান লোকচান হল তোমাৰ 2 টকা এটা লোকচান হৈছে কেই টকা এটা লোকচান হৈছে 2 টকা সো লোকচান উলিওৱাৰ আমাৰ যেটো ফৰ্মুলা বা সূত্ৰটো হ'ব 10 ৰ পৰা 8 বিয়োগ কৰিছিলে হয়নে সো 10 টো কি হয় কিনা দামক কোৱা হয় কষ্ট প্ৰাইসৰ পৰা সেলিং প্ৰাইসটো বিয়োগ কৰিলে আমি লোকচান পাব পাৰিম গতিকে এই পইণ্ট দুটা স্ক্ৰিনশ্বট লৈ থোৱা ওকে লিখি লোৱা নহলে স্ক্ৰিনশ্বট লোৱা পাছত লিখি লবাগে ৰাইট ওকে এয়া প্ৰথম প্ৰশ্নটো তোমালোকৰ আগত আছে তোমালোকে এই ভিডিঅটো পজ কৰিলে নিজে কৰিবলৈ চোৱা সো প্ৰশ্নটো ভালকে পঢ়ি লবা মই এবাৰ পঢ়ি দিছো এখন কিতাপ 400 টকাত বিক্ৰী হয় বিক্ৰী মানে সেলিং প্ৰাইস বুলি কয় ইয়া 400 বুলি লিখি লৈছো ওকে আৰু ইয়াৰ খৰচৰ মূল্য মানে কষ্ট প্ৰাইস মানে কিনা দাম খৰচৰ মূল্য কষ্ট প্ৰাইসটো কিমান আছে 320 লাভ কিমান বুলি ক'লে সেলিং প্ৰাইসৰ পৰা কষ্ট প্ৰাইসটো বিয়োগ কৰি দিলে হৈ গল সো 320 বিয়োগ কৰা কিমান থাকিলে 80 অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ 2 নম্বৰ প্ৰশ্ন ইয়া ভিডিঅটো পজ কৰা আৰু নিজে কৰিবলৈ চোৱা ওকে তোমালোকে কৰিব পাৰিলাই চাগে সো ইয়াত কৈছে যে চকী এখনৰ বিক্ৰী মূল্য সেলিং প্ৰাইস বুলি লিখি লবা আৰু ইয়াত কিমান আছে 1320 টকা আৰু খৰচৰ মূল্য মানে কি হয় কষ্ট প্ৰাইসটো কিমান আছে ইয়াত 1500 আছে লোকচান হৈছে বুলি কৈছে লোকচান কিমান হৈছে সো কষ্ট প্ৰাইসৰ পৰা সেলিং প্ৰাইসটো বিয়োগ কৰি দিয়া সো 1320 বিয়োগ কৰা ইফালে 0 10 ৰ পৰা 2 গলে 8 4 ৰ পৰা 3 গলে কিমান 180 অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ স্ক্ৰিনশ্বট লৈ লোৱা নেক্সট প্ৰশ্নটো আছে যে এজন দোকানীয়ে 125 টকা লোকচানত 375 টকাত এটা সামগ্ৰী বিক্ৰী কৰিলে সামগ্ৰীটোৰ খৰচৰ মূল্য কিমান অৰ্থাৎ কষ্ট প্ৰাইসটো আমাক উলিয়াবলৈ কৈছে সো ইয়াত কি হৈছে লোকচান হৈছে সো লোকচান আমাৰ যেটো উলিওৱাৰ সূত্ৰটো আছিল এটো এবাৰ মই লিখি লৈছো লোকচান ইজ ইকুৱেল টু কষ্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস আছিল হয়নে
এতিয়া লোকচান কিমান হৈছে লোকচানটো তোমাৰ হৈছে 125 ওপৰত দিয়া আছে ঠিক আছে তাৰ পিছত কষ্ট প্ৰাইচটো উলিয়াবলৈ গৈছে সো এইভাগে থাকিব আৰু সেলিং প্ৰাইচটো ইয়াত দিয়া আছে তোমাৰ 375 ওকে 375 সো এই 125 ৰ ওচৰলৈ আমাৰ যেটো -375 আছে এটো গুছি আহিব তেতিয়া প্লাস হৈ যাব 375 আৰু ইফালে কষ্ট প্ৰাইচ সো এই দুটা যোগ কৰি দিয়া 375 আৰু 125 যোগ কৰা পাছে পাছে 10 হাতে দুয়ে 9 9 একে 10 3 4 একে কিমান হৈ যাব 500 কষ্ট প্ৰাইচটো আমাৰ কি হৈ গল অৰ্থাৎ খৰচৰ মূল্য 500 অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ স্ক্ৰিনশ্বট লৈ লোৱা নেক্সট এজন ব্যৱসায়ীয়ে 3000 টকাত এটা বস্তু কিনি 600 টকা লাভত বিক্ৰী কৰিলে বিক্ৰীৰ মূল্য কিমান একেবাৰে সিম্পল হয় সো ইয়াত কষ্ট প্ৰাইচটো তোমাৰ কিমান আছে 3000 টকা আৰু যেটো তোমাৰ প্ৰফিট হৈছে প্ৰফিট মানে লাভ হৈছে তোমাৰ কিমান 600 টকা লাভ হৈছে তেতিয়া সেলিং প্ৰাইচটো আমাক উলিয়াবলৈ কৈছে সো দুইটাই যোগ কৰা লাভ হলে আমি কি কৰিব লাগে লাভ মানে যোগ কৰিব লাগে আৰু লোকচান হলে কি কৰিব লাগে বিয়োগ কৰিব লাগে কাৰ লগত সদায় কষ্ট প্ৰাইচৰ লগত আমি বিয়োগ কৰিম বা যোগ কৰিম ঠিক আছে তোমাক যদি প্ৰফিট দিয়া থাকে লাভ যদি দিয়া থাকে তেতিয়া কষ্ট প্ৰাইচৰ লগত লাভটো যোগ কৰিম আৰু যদি লোকচানটো দিয়া থাকে তেতিয়া কষ্ট প্ৰাইচৰ পৰা আমি লোকচানটো বিয়োগ কৰিম এই দুটা যোগ কৰিলে কিমান হৈ গল আমাৰ ইয়াত 3000 আছিল এফালে 600 3600 অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ সো 4 নম্বৰলৈকে অলপ ইজি আছিলে সো 5 নম্বৰৰ পৰা অকমান টানবোৰ আহি থাকিব আৰু এইবোৰ পৰীক্ষাৰ কাৰণে এইখিনিহে ভেৰি ইম্পৰ্টেন্ট হয় এই 1 2 3 4 টো তোমালোকৰ বেসিক নলেজৰ কাৰণে এইখিনি দিয়া হল সো 5 নম্বৰটো নিজে সলভ কৰিবলৈ এবাৰ চাই লোৱা ইয়াত কি কৈছে যে এজন ব্যক্তিয়ে 960 টকাত ঘড়ী বিক্ৰী কৰি ঘড়ীটোৰ খৰচৰ মূল্যৰ সমান লাভ কৰিছিল ঘড়ীটোৰ খৰচৰ দাম কিমান অৰ্থাৎ কিনা দাম খৰচৰ দাম বুলি যতে পোৱা খৰচৰ মূল্য যতে পোৱা এটো কিনা দামৰ কথাটো মনত পেলাবা ওকে সো কিনা দাম লিখিলাম আমি ইয়াত তাৰ পিছত ইয়াৰ লাভৰ কথা কৈছে গতিকে লাভটো লিখিলাম লাভক আমি প্ৰফিট বুলি কওঁ সো পি বুলি লিখিছো ওকে তাৰ পিছত বিক্ৰী কৰাৰ কথা কৈছে কিমানত বিক্ৰী কৰিছে এটো মই সেলিং প্ৰাইচ লিখিম 960 এটা কষ্ট প্ৰাইচটো কষ্ট প্ৰাইচে হ'ব মানে কিমান টকা হয় আমি নাজানো গতিকে x টকা বুলি ধৰি লৈছো ঠিক আছে তাৰপিছত লাভ হৈছে লাভ কাৰ সমান হৈছে বুলি কৈছে খৰচৰ মূল্যৰ সমান অৰ্থাৎ খৰচৰ মূল্য যদি x হয় তেতিয়া লাভটো কিমান হ'ব আমাৰ x এ হ'ব আৰু কৈছিলো যদি লাভ হয় তেতিয়া সেলিং প্ৰাইচটো আমি কেনেকৈ উলিয়াব পাৰো কষ্ট প্ৰাইচ আৰু এই যেটো কষ্ট প্ৰাইচ আছে আৰু আমাৰ প্ৰফিট আছে প্ৰফিট অৰ্থাৎ লাভ হলে যোগ কৰিব লাগে বুলি কৈছিলো যোগ কৰিম এই দুটা যোগ কৰিলে আমি এই 960 টো পাব পাৰিম x আৰু x দুইটা যোগ কৰিলে টুৱাইস x হয় আৰু এফালে কি হ'ব 960 x ৰ মানটো উলিয়াই দিয়া কাৰণ x ৰ মান মানে কি হয় খৰচৰ দামটোহে উলিয়াবলৈ কৈছে গতিকে 960 ৰ তললৈ 2 টো গুছি আহিব কাটি দিয়া 2 ৰে 9 কাটিলে 2 4 গুণ 8 1 থাকিলে এই 1 টো 6 ৰ ওচৰলৈ গুছি আহিলে 16 হ'ব 2 8 গুণ 16 আৰু এই শূন্যটো 2 শূন্য শূন্য 480 অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই ভিডিওটো বেক কৰিলো আকৌ এবাৰ চাবা আৰু স্ক্ৰিনশ্বট লৈ লোৱা এইখিনি মই মোহাই দিছো ধৰিব নোৱাৰিব পাৰা ঠিক আছে স্ক্ৰিনশ্বট ললা নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো এজন দোকানীয়ে 8000 টকাত 100টা পুতলা কিনিলে তেও 60টা পুতলা 25 টকাকৈ লাভ আৰু বাকি 40টা পুতলা 20 টকাকৈ লোকচানত বিক্ৰী কৰিছিল তেওঁৰ সামগ্ৰিক লাভ বা লোকচান কিমান সামগ্ৰিক লাভ বা লোকচান মানে একেবাৰে শেষত কিনা বেচা হোৱাৰ পিছত তেওঁৰ লাভ হল নে লোকচান হল আমাক এটো উলিয়াবলৈ কৈছে সো সামগ্ৰিক লাভ বা লোকচান উলিয়াবলৈ হলে আমাক কি লাগিব কষ্ট প্ৰাইচটো লাগিব আৰু কি লাগিব সেলিং প্ৰাইচটো লাগিব কষ্ট প্ৰাইচ মানে কি আছিলে কিনা দাম সেলিং প্ৰাইচ মানে কি আছিলে বেচা দাম এতিয়া টোটাল কিমানটা পুতলা আছিলে 100টা পুতলা আৰু 100টা পুতলাত টোটাল ইয়াত আমি গম পালো যে কষ্ট প্ৰাইচটো কিমান হয় 8000 কষ্ট প্ৰাইচটো কিমান হ'ব 8000 এতিয়া 100টা পুতলাত যদি 8000 হয় এটা পুতলাত কিমান হ'ব এটা পুতলাত হৈ যাব আমাৰ তেতিয়া 8000ক আমি 1000 এই যেটো 100 আছে হৰণ কৰিলে এই দুটা শূন্য কাটিলে কিমান থাকিলে 80 টকা কিমান টকা 80 টকা এটা পুতলাৰ কিনা দামটো কিমান হৈ গল 80 টকা এতিয়া নেক্সট যেটো লাইনত কৈছে যে তেও 60টা পুতলা 25 টকাকৈ লাভত বিক্ৰী কৰিছে ঠিক আছে সো এটাত যদি 80 টকা এই এটাক 80 টকা হয়নে সো তাৰ লগত 25 টকা এটা আমি কি কৰিম যোগ কৰিম 80 টো কি হয় এটা পুতলাৰ কিনা দাম আৰু এই 25 টো কি হয় এটা পুতলাত 25 টকাকৈ লাভ পাইছে বুলি কৈছে টকাকৈ বুলি কৈছে টোটাল 60 টাত 25 টকা নহয় মানে টকাকৈ বুলি কোৱাৰ লগে লগে তোমালোকে জানিব লাগিব যে এটাত
25 টকাকে ঠিক আছে সো তেতিয়া এটাৰ বিক্ৰী মূল্যটো কিমান হ'ব এটাৰ বিক্ৰী মূল্য এই দুটা যোগ কৰা 5 হ'ব আৰু ইফালে 105 তেনেকৈ কেইটা বিক্ৰী কৰিলে 60 টা বিক্ৰী কৰিলে ইয়াৰ লগত 60 আমি পূৰণ কৰিব লাগিব 60 পূৰণ কৰিম ইফালে কিমান হ'ল সৰি যোগ কৰিছো মই 0 0 0 6 5 গুণ 30 এফালে 3 হ'ব 6 1 গুণ 6 6300 আমি কিমান পালো 63 এখিনি লিখি লৈছো 6300 টকা 60 তাত পাইছে এটো ওকে তাৰ পিছত আকৌ এখিনি মই মোহাৰি লৈছো দেই তোমালোকে স্ক্ৰিনশ্বট লৈ লবা জায়গাটো ইয়াত যেহেতু কম গতিকে অকমান মই মোহাৰি ল'ব লাগিব পাছত কৈছে যে বাকি যেটো 40 টা পুতলা আছে এটো কিমানকে 20 টকাকৈ লোকসানত সো এটাত আমি কিনিছিলো 80 টকাকৈ 80 ৰ পৰা এটা লোকসান হলে বিয়োগ কৰিম 20 টকাকৈ এটাত মানে আমাৰ 20 টকা লোকসান হৈছে তেতিয়া কিমান থাকি গলগে আমাৰ বিক্ৰী মূল্যটো কিমান হ'ব 60 টকা আৰু তেনেকৈ কেইটা পুতলা বিক্ৰী কৰিলো 40 টা সো 40 টো ইয়াৰ লগত পূৰণ কৰিম 40 পূৰণ কৰিম যদি হেখৰ ফালে শূন্য থাকে তেতিয়া পূৰণ কৰিবলৈ একেবাৰে সহজ হয় 6 আৰু 4 টো পূৰণ কৰা 6 4 গুণ কি হয় 24 ইয়াত দুটা শূন্য আছে দুটা শূন্য লগাই দিয়া সো 2400 বিক্ৰী কৰিলে অৰ্থাৎ বিক্ৰী মূল্য দুটা পালো এটা হ'ল 6300 আৰু এটা হ'ল 2400 দুইটা যোগ কৰা মুঠ বিক্ৰী মূল্যটো পাবলৈ হলে 00437 আৰু ইফালে কিমান হ'ল 8700 টোটেল আমাৰ যেটো বিক্ৰী মূল্যটো কিমান পাইছে 8700 এটো হল সেলিং প্ৰাইস এতিয়া আমাক কৈছে সামগ্ৰিক লাভ বা লোকসান হল কিমান হল উলিয়াবলৈ কৈছে সো 8000 ত 8000 টকাত বস্তুটো কিনি 8700 টকা যদি বিক্ৰী কৰা হৈছে আমাৰ লাভ হৈছে কিমান লাভ হৈছে 8700 পৰা 8000 টো বিয়োগ কৰি দিয়া তেতিয়া 700 থাকি গল সো 700 প্ৰফিট ইয়াত আমাৰ লিখাই নাই গতিকে ইয়াত কৰবাত গণ্ডগোল আছে বুলি আমি কব পাৰিম সো ইয়াত অপচনত 700 হ'ব লাগিছিল অপচন ডি টো 700 কৰি লোৱা ৰাইট নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন এজন ব্যৱসায়ীয়ে দুটা সামগ্ৰী বিক্ৰী কৰে কেইটা সামগ্ৰী দুটা সামগ্ৰী প্ৰতিটো বস্তু 500 টকাত মানে বিক্ৰী দাম প্ৰতিটোতে কিমান আছে 500 টকা আছে এটা 20% লাভ হয় আৰু আনটো 20% লোকসান হয় তেওঁৰ সামগ্ৰিক লাভ বা লোকসান কিমান কিনা বেচা শেষ হোৱাৰ পিছত একেবাৰে শেষত লাভ হল নে লোকসান হল আমাক উলিয়াবলৈ কৈছে সো লাভ আৰু লোকসান উলিয়াবলৈ হলে আমাক টোটেল যেটো দুটা বস্তু যেহেতু ইয়াত বিক্ৰী কৰা হৈছে সো টোটেল সেলিং প্ৰাইসটো লাগিব আৰু টোটেল আমাৰ যেটো কষ্ট প্ৰাইস অৰ্থাৎ কিনা দামটো এটো আমাক লাগিব দুটা বস্তু কিনুতেনো কিমান টকা খৰচ হৈছিল এটো চালেহে আমি গম পাম লাভ হল নে লোকসান হল সো ইয়াত টোটেল সেলিং প্ৰাইসটো উলাই আছে কাৰণ এটাত যদি 500 টকা বিক্ৰী দামটো 500 টকা হয় আনটো 500 টকাই তেতিয়া টোটেলটো কিমান হৈ গল টোটেলটো 1000 সো ইয়াত মই লিখিয়ে ল'ব পাৰিম যে টোটেলটো 1000 টকা হয় আছে ওকে সো এতিয়া চোৱা যেতিয়া লাভ আৰু লোকসানটো পাৰ্সেন্টেজত দিয়া থাকে তেতিয়া কষ্ট প্ৰাইস অৰ্থাৎ কিনা দামটো সদায় আমি কি বুলি ধৰিব পাৰো 100% কেৱল কষ্ট প্ৰাইসটোৱে ধৰিব পাৰো সেলিং প্ৰাইসটো ধৰিব নোৱাৰো এটো মনত ৰাখিবা এতিয়া চোৱা প্ৰথমটোৰ ক্ষেত্ৰত চোৱা লাভ যদি হয় তেতিয়া কষ্ট প্ৰাইসৰ লগত আমি কি কৰো কষ্ট প্ৰাইসৰ লগত আমি যোগ কৰো যোগ কৰিলে কি পোৱা যাব সেলিং প্ৰাইসটো পোৱা যাব অৰ্থাৎ 100% ৰ বস্তুটো 100% ৰ ইয়াত 100% ৰ বস্তুটো 20% লাভ হলে 100% আৰু 20% যোগ কৰা তেতিয়া কি হৈ গল 120% এই 120% টো কি হ'ব সেলিং প্ৰাইস হ'ব কি হ'ব সেলিং প্ৰাইস হ'ব মানে 10 টকাৰ বস্তুটো 2 টকা লাভত বিক্ৰী কৰিলে 10 এ 2 কি হয় 12 হয় এই 12 টো কি হয় বিক্ৰী দাম হয় ঠিক তেনেকৈ 20% লাভ হলে 100% বস্তুটোৰ কিনা দাম যদি 100% হয় তেতিয়া যোগ কৰিলে 120% হয় আৰু এই 120% টো কি হ'ব সেলিং প্ৰাইস আৰু সেলিং প্ৰাইস কিমান দিয়া আছে 500 দিয়া আছে এতিয়া তুমি টোটেল কষ্ট প্ৰাইসটো উলিয়াবলৈ গৈ আছে গতিকে কষ্ট প্ৰাইসটো তুমি প্ৰথমতে উলিয়াবা কষ্ট প্ৰাইসটো কি হয় 100% গতিকে ইয়াৰ 100% উলিয়াই দিয়া 100% উলিয়াই দিয়া সো 500 তলত 120 আহিলে পূৰণ 100% ইয়াত কৰি দিলো 100 টো লিখি দিলো সো এটো কটাকটি গল ওকে সো ইয়াত 10 থাকিলে 10 টো 2 এৰে 2 5 গুণ 10 আৰু এই 12 টো 2 6 গুণ 12 সো ওপৰত থাকিলে 5 আৰু 500 পূৰণ হৈ আছে 5 5 গুণ 25 মানে 2500 আৰু তলত থাকিলে 6 সো কষ্ট প্ৰাইস এটো হল আমাৰ কষ্ট প্ৰাইস 1 এক নম্বৰ কষ্ট প্ৰাইসটো দ্বিতীয়টো চোৱা লোকসান হৈছে লোকসান হলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে 100% ৰ বস্তুটো 20% লোকসান হলে বিয়োগ কৰিম 100 ৰ পৰা 20 গলে কিমান হল 80% কিমান হৈ গল 80% আৰু 80% টো কি হয় সেলিং প্ৰাইস আৰু সেলিং প্ৰাইসটো কিমান দিয়া আছে 500 দিয়া আছে গতিকে এটো 500 লিখিম কষ্ট প্ৰাইসটো উলিয়াবলৈ গৈ আছে গতিকে কষ্ট প্ৰাইসটো 100% আছিল 100% উলিয়াই দিয়া সো 500 তললৈ 80 নামি আহিব আৰু এই 100 টো পূৰণ হ'ব
এটা শূন্য ইয়াৰ এটা শূন্য কটাকটি গ'ল 10 টো 5 2 2 5 গুণ 10 এইফালে 2 4 গুণ 8 5 আৰু 500 পূৰণ হৈ আছে ওপৰত গতিকে 2500 হৈ গ'ল আৰু তলত কিমান আছে 4 এটো হল কষ্ট প্ৰাইস টু সো সেলিং প্ৰাইস টোটাল কষ্ট প্ৰাইস টু লিয়াবলৈ হলে দুইটাই যোগ কৰিম আমি দুইটাই যোগ কৰিম এটা আছে 2500/6 এটাৰ আছে কিমান 2500/4 সো ভগ্নাংশৰ যোগ তোমালোকক শিকালোৱে সো দুইটাৰে লহাগু ললে কিমান পাবা 12 পাবা আৰু এটো 12 কৰিবৰ কাৰণে 2 পূৰণ কৰিম ওপৰতো 2 পূৰণ কৰিম তেতিয়া কিমান হৈ যাব তেতিয়া 2 25 50 মানে 5000 হৈ যাব আৰু এফালে 3 পূৰণ কৰিম 12 কৰিবৰ কাৰণে ওপৰতো 3 পূৰণ কৰিম 3 25 কিমান হৈ যাব 75 7500 আৰু দুইটাই যোগ কৰিলে কিমান হ'ব 12500 হৈ যাব কিমান হৈ যাব 12500 সো 12 কাটা তেতিয়া কেইবাৰ গ'ল একবাৰ গ'ল এই 12ৰে 5 টোক নাযায় গতিকে 0 বাৰ গ'ল তেতিয়া 5ৰ পৰা 0 গ'লে 5এ থাকিলে তেতিয়া ইয়াত চোৱা ইয়াত দুটা 0 আছে ন 5 টো এফালে গুছি গলে 50 হৈ গ'ল 50 টো 4 12 48 48 হলে 2 থাকিলে 20 হৈ গ'ল হয়নে সো 20 টো 12ৰে 12 1 গুণ 12 12 তাৰ পিছত তোমাৰ কিমান থাকিলে 8 থাকিলে পইণ্ট আহি যাব এতিয়া পইণ্ট আহি যাব 80 হ'ব 6 12 72 7 12 84 বেছি হৈ যাব 7 বাৰ 6 বাৰ দিলো সো 1041.6 টোটাল আমাৰ কি পালো কষ্ট প্ৰাইসটো অৰ্থাৎ তুমি যদি বস্তু দুটা 1041 টকাত কিনিছিলা আৰু 1000 টকাত তুমি বিক্ৰী কৰিলা দুটাতে কিমানত বিক্ৰী কৰিছা 1000 টকাত তেতিয়া লোকসান হৈছে কিমান লোকসান হৈছে 41.6 টকা বিয়োগ কৰিলে ওলাই গ'ল সো ইয়াত অপচনত 41.6 আছে নে নাই কিন্তু ইয়াৰ এপ্ৰক্সিমেট ভ্যালুটো দিয়া আছে 41.6 টো কাৰ ওচৰত আছে 40 ৰ ওচৰত আছে সো অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ এই ক্ষেত্ৰত ওকে সো ইমানখিনি কৰাৰ প্ৰয়োজন আছিল নে এইখিনি আমাৰ বেসিক কনসেপ্ট আছিল সো বেসিক মেথডত আমি এনেকৈ উলিয়াব পাৰিলো কিন্তু ইমানখিনি কৰাৰ প্ৰয়োজন নাই সদায় মনত ৰাখিবা কোৱেশ্চনটোৰ প্যাটাৰ্নটো মনত ৰাখিবা ইয়াৰ শৰ্টকাট ট্ৰিক আছে 30 সেকেন্ডতে উলিয়াব পাৰো সো ট্ৰিকটো হল এনেকুৱা ইয়াত লোকসান আৰু লাভৰ পাৰ্সেন্টটো কি হৈ আছে একে হৈ আছে আৰু লগতে বিক্ৰী দামটো একে হৈ আছে এই ক্ষেত্ৰত বিক্ৰী দাম একে আছে কেইটা আছে 500 দুটা আছে 1000 বুলি লিখি লবা কি বুলি লিখিলম 1000 লিখি ললো ওকে তাৰ পিছত 20 দুটা আছে ইয়াত 20% কে আছে সো 20 দুটা পূৰণ কৰা 20 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল 400 হৈ গ'ল প্ৰথম কামটো কি হ'ল 20 দুটা পূৰণ কৰিম আৰু 20 দুটা পূৰণ কৰিলে কিমান হৈ গ'ল 400 সেকেন্ড কামটো হ'ল এই 400ক 100ৰে হৰণ কৰা তাৰ পিছত পাৰ্সেন্টেজ চিন এটা লগাই লবা ওকে তাৰ পিছত কটাকটি কৰি দিয়া কটাকটি কৰিলে আমাৰ কিমান থাকিলে একেৰ আকৌ 4 টো কাটিলে 4% 4% উলিয়াই দিলে হ'ল এক নম্বৰ কাম কি কৰিলো 20 দুটা পূৰণ কৰিলো 2 নম্বৰ কাম কি কৰিলো 100ৰে হৰণ কৰিলো আৰু পাৰ্সেন্টেজ লগাইলো 3 নম্বৰ আমি কি কৰিম এই যেটো 4% টো আমি কৰ পৰা উলিয়াম এই সেলিং প্ৰাইসৰ পৰা উলিয়াম 1000ৰ পৰা ওকে সো 4%ক আমি 4/100 বুলি লিখিব পাৰো আৰু এফালে হল 1000 ইয়াৰ দুটা শূন্য কটাকটি গল 4 আৰু 10 থাকিলে 4 10 গুণ কিমান হৈ গল 40% অপচন সি ইজ দ্য কাৰেক্ট 40% নহয় 40 টকা হ'ব 40 লস হৈছে অপচন সি বুজি পাইছা যদি বুজি পোৱা নাই ভিডিওটো আকৌ বেক কৰি লৈ চাবা ঠিক আছে আৰু স্ক্ৰিনশ্বট লৈ লোৱা নিজে প্ৰেক্টিস কৰিবা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰেটো নেক্সট এজন দোকানীয়ে কোনো বস্তুৰ দাম খৰচৰ মূল্যতকৈ 50% বেছি চিহ্নিত কৰে তাৰ পিছত 20% ৰেহাই দিয়ে তেওঁৰ লাভ 300 টকা হলে খৰচৰ মূল্য কিমান কষ্ট প্ৰাইসটো উলিয়াবলৈ কৈছে মই কৈছিলো যেতিয়া ৰেহাই হওক বা পাৰ্সেন্টেজৰ লাভে হওক লোকসানে হওক দিয়া থাকিলে আমি কষ্ট প্ৰাইসটো আমি সদায় কি বুলি ধৰিম 100% বুলি ধৰিম এতিয়া আসল যেটো কষ্ট প্ৰাইসটো আমাৰ 100% হয়নে কিন্তু মানুহজনে কি কৰিলে তাতকে অকনমান 50% বেছি বঢ়াই দিলে 100ৰ 50% কি হয় 50 হয় সো 50% বঢ়াই দিলে নতুন যেটো আমাৰ সেলিং প্ৰাইসটো আমাৰ 150% হ'ব তাৰ পিছত আকৌ কি কৰিছে এই যেটো সেলিং প্ৰাইসটো এতিয়া তুমি চোৱা দোকানীজনে 100 টকাত বস্তুটো কিনি আনিছিলে কিন্তু হি 50 টকা বঢ়াইলে 50 টকা এটা যোগ কৰি লৈ বস্তুটোৰ তাত পিছফালে 150 টকা লিখি দিলে তাৰ পিছত আকৌ ক'লে যে মই 20 টকা এটা ৰেহাই দিম এনেকুৱা ধৰণৰ কোৱেশ্চন মানে এটো সো 150ৰ পৰা আকৌ কি কৰিছে 20% টো বিয়োগ কৰিছে আমি ইয়াত ডাইৰেক্ট 20% বুলি বিয়োগ কৰিব নোৱাৰো ঠিক আছে প্ৰথমটোত আমি কি কৰিছিলো ইয়াক যেহেতু 100% বুলি ধৰিছিলো 100% বুলি ধৰাৰ কাৰণে ডাইৰেক্ট 50% বুলি লিখিব পাৰিলো কিন্তু ইয়াত আমি লিখিব নোৱাৰো কাৰণ এটো 100% নহয় সো প্ৰথমতে আমি 150%ৰ পৰা 150%ৰ এই 20% টো উলিয়াই লম সো 20%ক এনেকৈ লিখিব পাৰো
এইটো কটাকটি গ'ল 2ৰে আকৌ 10টো 5 বাৰ গ'ল 5ৰে আকৌ এই 15টো 3 আৰু এই 0টো 0 30% অৰ্থাৎ 30% আমি বিয়োগ কৰিব লাগিব 30% বিয়োগ কৰিলে কিমান হ'ব 120% কিমান হ'ব 120% অৰ্থাৎ আসল যিটো দাম আছিলে 100% মানুহজনে কিমানত বিক্ৰী কৰিলে 120% কিমান বেছি হৈ গ'ল 20% বেছি হৈ গ'ল এই বেছি হোৱাটো কি হৈছে আমাৰ লাভ হৈছে আৰু লাভ কিমান দিয়া আছে আমাক ইয়াৰ লাভটো দিয়া আছে 300 টকা তাৰপিছত তোমাক কি উলিয়াবলৈ কৈছে খৰচৰ মূল্য মানে কি কষ্ট প্ৰাইচটো কিমান ধৰিছে 100% 100% উলিয়াই দিয়া সো 300ৰ তললৈ এই যিটো 20 আছিলে এই 20টো নামি আহিব আৰু এই যিটো 100 আছে এফালে থাকিব সো ইয়াৰ এটা শূন্য কাটিলে তাৰপিছত 2ৰে এই যিটো 10টো 5 বাৰ গ'ল ওকে সো 5 আৰু 300 পূৰণ হৈ আছে 5 3 গুণ 15 শূন্য দুটা লগাই দিলে 1500 টকা অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এজন ব্যক্তিয়ে 20% লাভত কলম বিক্ৰী কৰিছিল যদি তেওঁ 12 টকা বেছিকৈ বিক্ৰী কৰিলে হেতেন তেন্তে তেওঁৰ লগত লাভ 30% হলহেতেন কলমৰ খৰচৰ মূল্য কিমান খৰচৰ মূল্য উলিয়াবলৈ কৈছে এতিয়া একেবাৰে শৰ্ট হয় বস্তুটো 20% লাভত বিক্ৰী কৰিছিলে প্ৰথমতে ওকে তাৰ পিছত আমাক কৈছে যদি 30% লাভত বিক্ৰী কৰা হলে সৰি 12 টকা যদি আমি বেছিকৈ যোগ কৰি দিলো হেতেন বস্তুটোৰ দামত তেতিয়া 30% লাভ হলহেতেন বুলি কৈছে আচ্ছা 20% ৰ পৰা 30% লাভ হওঁতে কিমান বেছি হৈছে কিমান পাৰ্সেন্ট বেছি হৈছে 10% বেছি হৈছে এটো পাৰ্সেন্টেজত 10% বেছি হৈছে আৰু টকাত যদি আমি বেছি কিমান হৈছে বুলি ক'লে 12 টকা বেছি হৈছে সো এই 10% টোৱে কি হ'ব আমাৰ 12 টকা এটা তোমাক খৰচৰ মূল্য উলিয়াবলৈ কৈছে খৰচৰ মূল্যটো আমি সদায় কি বুলি ধৰো 100% বুলি ধৰো সো 100% ৰ মানটো কি হৈ যাব 12 তলৈ 10 এফালে হ'ব 100 সো এই শূন্য দুটা কটাকটি গ'ল ওপৰত থাকিলে 12 আৰু 10 12 পূৰণ 10 পূৰণ কৰিলে কিমান হৈ গ'ল 120 অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ এজন ব্যক্তিয়ে 200 টকাত 10টা আপেল কিনি দুটা আপেলৰ কিনা দামৰ সমান লোকচানত বিক্ৰী কৰিছিল প্ৰতিটো আপেলৰ বিক্ৰী মূল্য কিমান ও মাই গড ইয়াত কি হৈছে যে এজন ব্যক্তিয়ে 200 টকাত 10টা আপেল কিনি 10টা আপেল কিনিছে ওকে 10টা আপেল কিনিছে কিমানত 200 টকাত দ্যাট মিন্স 200 টকাটো আমাৰ কষ্ট প্ৰাইস তাৰ পিছত দুটা আপেলৰ কিনা দামৰ সমান লোকচানত বিক্ৰী কৰিলে আচ্ছা এটাত কিনা দাম কিমান হ'ব 200 বাই 10 অৰ্থাৎ এই দুটা কাটিলে এটাত 20 টকা এটাৰ দাম কিমান 20 টকা সো দুটাৰ কিমান হ'ব 40 টকা অৰ্থাৎ তেওঁৰ 40 টকা লোকচান হৈছে এটো ইনডাইৰেক্টলি কৈছে কিমান হৈছে 40 টকা লোকচান হৈছে লোকচান হলে 40 টকা বিয়োগ কৰা 160 টকা 200 টকা আছিল 200 টকাৰ পৰা 40 টকা লোকচান হলে তুমি কিমানত বিক্ৰী কৰিলা বস্তুটো আপেল কেটা 160 টকাত আৰু এই 160 টকা কেইটা আপেলত 10টা আপেলত ওকে 10টা আপেলত 160 টকাত বিক্ৰী কৰিলা এতিয়া আমাক সুধিছে যে এটা আপেলৰ বিক্ৰী মূল্য কিমান এটা উলিওৱা এটাৰটোৰ কাৰণে 160 তললৈ 10 আহিব সো এইটো কটাকটি গ'ল 16 টকা অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ এজন লোকে 50 কেজি চেনি কিনিলে প্ৰতি কেজি 30 টকাত তেওঁ 30 কেজি চেনি প্ৰতি কেজি 40 টকাকৈ আৰু বাকিখিনি 20 টকা প্ৰতি কেজিত বিক্ৰী কৰিছিল তেওঁৰ সামগ্ৰিক লাভ বা লোকচান কিমান সো সামগ্ৰিক লাভ বা লোকচান কিমান ইয়াত আকৌ সুধিছে তো গতিকে টোটাল আমাৰ যেটো কষ্ট প্ৰাইস আৰু টোটাল সেলিং প্ৰাইসটো আমি জানিব লাগিব টোটাল কষ্ট প্ৰাইস ইয়াত আমি গম পাম দেখিছো এজন লোকে 50 কেজি চেনি কিনিলে প্ৰতি কেজি 30 টকাত ওকে সো টোটাল 50 কেজি আছিল 50 কেজি 30 টকাকে কিমান হৈ গ'ল 5 3 গুণ 15 শূন্য দুটা সো 1500 টকা হল আমাৰ কষ্ট প্ৰাইসটো হৈ গ'ল তাৰ পিছত 30 কেজি চেনি কিমান টকা কৈ বুলি কৈছে 40 টকাকৈ 30 কেজিত কিমান টকা হল 4 3 গুণ 1200 টকা কিমান হল 1200 টকা তাৰ পিছত বাকি মানে টোটাল 50 কেজি আছিল তাৰে 30 কেজি বিক্ৰী কৰা হল বাকি কিমান থাকিলে 20 কেজি কিমান থাকিলে 20 কেজি থাকিলে আৰু 1 কেজিত কিমান টকাকে বিক্ৰী কৰিছে এটো 20 টকাকৈ বিক্ৰী কৰিছে তেতিয়া কিমান হৈ গ'ল 400 টকা সো এটো হল বিক্ৰী মূল্য ওকে দুই ভাগত বিক্ৰী মূল্যটো ভাগ কৰিছে টোটাল বিক্ৰী মূল্যটো উলিয়াম তেতিয়া কিমান হৈ গ'ল 1600 টকা হল কিমান হৈ গ'ল 1600 এই দুটা যোগ কৰিলে 1600 টকা এটা তোমাৰ কিনা দাম আছিল 1500 টকাত বস্তুটো কিনি 1600 টকাত যদি বিক্ৰী কৰা হয় তেতিয়া তোমাৰ বেচা দামটো বেছি হৈ গৈছে হয়নে এই ক্ষেত্ৰত তোমাৰ লাভ হৈছে কিমান লাভ হৈছে বুলি ক'লে 1600 ৰ পৰা 1500 বিয়োগ কৰিলে হৈ গ'ল 100 টকা লাভ হৈছে
100 প্ৰফিট অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ এজন ব্যৱসায়ীয়ে 1500 টকাত এটা সামগ্ৰী বিক্ৰী কৰিলে লাভ 1350 টকাত বিক্ৰী কৰিলে হোৱা লোকচানৰ সমান হয় বস্তুটোৰ কিনা দাম কিমান বস্তুটোৰ কিনা দাম কষ্ট প্ৰাইচটো তোমাক উলিয়াবলৈ কৈছে ধৰি লৈছো মই x টকা কিমান ধৰি লৈছো x টকা বাদ দিয়া x টকা বুলি ধৰিব নালাগে কষ্ট প্ৰাইচ হিচাপে লিখিম ইয়াত কি কৈছে লাভ আৰু লোকচান সমান বুলি কৈছে গতিকে লাভ সমান লোকচান এনেকে লিখিলম লাভ সমান লোকচান সো প্ৰথমটোৰ ক্ষেত্ৰত লাভ হৈছে প্ৰথমটোত কিমানত বিক্ৰী কৰিছে সেলিং প্ৰাইচটো 1500 বিক্ৰী কৰিলে তোমাৰ কি হৈছে লাভ হৈছে ওকে লাভ আমি কেনেকৈ উলিয়াইছিলো সেলিং প্ৰাইচৰ পৰা অৰ্থাৎ 1500 ৰ পৰা আমি কষ্ট প্ৰাইচটো বিয়োগ কৰিব লাগিব তেতিয়াহে এই লাভৰ সূত্ৰটোকে মই ইয়াত লিখি দিছো লাভ আমি কেনেকৈ উলিয়াইছিলো যে সেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচটো বিয়োগ কৰিলে আমি লাভ পাব পাৰো ওকে সমান লোকচানটো আমি কেনেকৈ পাব পাৰো কষ্ট প্ৰাইচৰ পৰা আমাৰ যেটো বেচা দাম আছিলে এটো আমি কি কৰিম বিয়োগ কৰি দিলে লোকচান ওলাই যায় সো ইয়াত বেচা দাম কিমান 1350 ইয়াত 1350 লিখি ললো এতিয়া সোৱা 1500 টো মই ইয়াতে ৰাখি ললো ই যেটো মাইনাস সিপি বুলি আছে অৰ্থাৎ কষ্ট প্ৰাইচ ইয়াৰ ওচৰলৈ লৈ যাম তেতিয়া কি হৈ যাব কষ্ট প্ৰাইচ এফালে প্লাস কষ্ট প্ৰাইচ হৈ যাব মাইনাস 1350 এইফালে লৈ আনিম 1350 সো এটো জেএনবিত 2023 চনৰ এনেধৰণৰ কোৱেশ্চন এটা আহিছিলে সো এটো টুৱাইস সিপি হৈ যাব আৰু ইফালে যোগ কৰিলে কিমান হ'ব 2850 কিমান হৈ যাব 1500 আৰু ইফালে 1328 আৰু 50250 দুয়েৰে কষ্ট প্ৰাইচটোহে লাগে গতিকে 2 ইয়াৰ তললৈ গুছি আহিব দুয়েৰে কাটি দিয়া 2 1 গুণ 2 এফালে 2 4 গুণ 8 2 2 গুণ 4 1 থাকিলে 10 হ'ব 2 5 গুণ 10 1425 অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ 13 নম্বৰটো তোমালোকক এটো লাষ্ট কোৱেশ্চন আছিলে এটো তোমালোকক কি কৰিছো হোমৱৰ্ক হিচাপে দিছো একেবাৰে সিম্পল হয় ক্যালকুলেশন ইয়াত কৰাৰ প্ৰয়োজন নাই অকনমান ট্ৰিক আছে সো এই ট্ৰিকটো তোমালোকে ইউজ কৰিবা যদি নোৱাৰা তেতিয়া তোমালোকক আমাৰ যেটো কমিউনিটি পোষ্ট আছে মই এই কোৱেশ্চনটো কমিউনিটি পোষ্ট কৰিম মানে তোমালোকে চেনেলত ভিজিট কৰিবা চেনেলটো ভিজিট কৰাৰ পিছত কমিউনিটি বুলি আছে নহয় কমিউনিটি বা পোষ্ট বুলি ওলাব সো পোষ্টটো যাবা তাতে পাবা ইয়াৰ এনসাৰটো ওকে সো তোমালোকে কমেন্ট বক্সত জনাবা ইয়াৰ এনসাৰটো কি হ'ব পাৰে ৰাইট ঠিক আছে আজিলৈ মানে থ্যাংক ইউ